আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই আঁচনিখনৰ যিটো পইচা সেইটো পাবই। এই আঁচনিখনত এপ্লাই প্ৰক্ৰিয়া বুলি তেওঁলোকে কোনো একো উল্লেখ কৰা নাই। 25 জানুৱাৰীৰ পৰা তেওঁলোকে ডুমডুমাৰ পৰা এই আঁচনিখনৰ শুভাৰম্ভ কৰিব আৰু 5,000কৈ টকা প্ৰদান কৰিব বুলি কৈছে। এইবাৰো চৰকাৰে 75,000 তেওঁলোকে নিবনুৱাক এই যিটো 2 লাখ টকা এইটো প্ৰদান কৰিব। আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আৰু 8,000 টকা যিটো পইচা এই পইচাটো আপুনি যদি পাম বুলি ভাবিছে বা যিমানকেইখন আঁচনি চৰকাৰে বৰ্তমান আপোনালোকক দিব বুলি কৈছে পইচা, এই আটাইসমূহ আঁচনিৰ আপোনালোকে পইচা পাবৰ কাৰণে কেইটামান কামো কৰি ল'ব লাগিব, সেইটো কৈ দিছোঁ। ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ, যিকেইটা আপডেট যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে আমাক দিলে। আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আবেদন কৰিছিলে, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলক 2 লাখকৈ টকা প্ৰদান কৰে, এই পইচাটো এতিয়া কেতিয়াৰ পৰা আপোনালোকৰ বেংক একাউণ্টত সোমাব, মানে কেতিয়াৰ পৰা চৰকাৰে বিতৰণ কৰিব, ইয়াৰ ওপৰত অফিচিয়েল আপডেট আহি গ'ল, যিটো বিষয়ে আপুনি ভিডিঅ'টোত আগলৈ জানিব পাৰিব। লগতে চৰকাৰে কৰ্মচাৰীসকলক দি 5,000কৈ টকা দিয়াৰ কথা আছিলে। এখন নতুন আঁচনি তেওঁলোকে আনিছে, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে 5,000কৈ টকা দিব। এই পইচাটো কোন তাৰিখৰ পৰা লাভ কৰিব আৰু কোন তাৰিখলৈকে আপুনি লাভ কৰিব, লগতে কি আপোনালোকে কাম কৰিব লাগিব, সেইটোৰ বিষয়ে আপোনালোকে সবিশেষ এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। লগতে জীৱন প্ৰেৰণা আঁচনি, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক 2500কৈ টকা মাহেকে দিব বুলি কৈছিলে, আৰু জীৱন অনুপ্ৰেৰণা আঁচনি, যিখন আঁচনিৰ জৰিয়তেও চৰকাৰে পইচা দিয়াৰ কথা আছিলে। গতিকে এই আঁচনিসমূহৰ ওপৰত চৰকাৰে এতিয়া অফিচিয়েল আপডেট দি দিলে যে আপোনালোকে কেতিয়া পইচা লাভ কৰিব, কি কাম আপোনালোকে কৰিব লাগিব, আটাইখিনি কথা আজিৰ এই ভিডিঅ'টোত আপোনালোকে সবিশেষ ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয়, বেলেগেও এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি হোৱাটছআপ ইউজ কৰে আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ যদি চাই আপুনি ভাল পায়, তেনেহ'লে আমাৰ এটা হোৱাটছআপ চেনেল আছে, যিটো ট'টেলি ফ্ৰী হয়। সেই হোৱাটছআপ চেনেলটোত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত আকৌ এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ। গতিকে আপুনি এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, সোনকালে জইন কৰি ল'ব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া প্ৰথম যিখন আঁচনিৰ ওপৰত চৰকাৰে আপডেট দিলে, সেইখন হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম, যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখকৈ টকা প্ৰদান কৰে। গতিকে এইবাৰো চৰকাৰে 75,000 তেওঁলোকে নিবনুৱাক এই যিটো 2 লাখ টকা এইটো প্ৰদান কৰিব। প্ৰথমে আপোনালোকে যিটো 1 লাখ টকাৰ ইনষ্টলমেণ্ট, সেইটো আপোনালোকে লাভ কৰিব, যিটো আপোনালোকে 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে লাভ কৰিব। 6 ফেব্ৰুৱাৰীত প্ৰথমে গুৱাহাটীত তেওঁলোকে এই আঁচনিখনৰ শুভাৰম্ভ কৰিব, মানে আঁচনিখনৰ পইচা তেওঁলোকে বিতৰণৰ কাম আৰম্ভ কৰিব। তাৰপৰা তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকে গ্ৰুপ বান্ধি দিব, যেনে ধৰি লওক আমাৰ শিৱসাগৰ, চৰাইদেউ, আমাৰ যোৰহাট, তেনেকৈ তেওঁলোকে গ্ৰুপ বনাই মেলি পইচাটো দিব। তাৰপৰা ডিব্ৰুগড়, তিনিচুকীয়া, তেনেকৈ তেওঁলোকে একেলগ কৰি ডিষ্ট্ৰিক্টসমূহক তেওঁলোকে পইচা বিতৰণ কৰিব বুলি কৈছে। আৰু এই যিটো পইচা বিতৰণৰ কাৰ্যসূচী, এইটো তেওঁলোকে 15 ফেব্ৰুৱাৰীলৈকে কৰিব, আৰু 15 ফেব্ৰুৱাৰীৰ পিছত তেওঁলোকে এইটো ক্ল'জ কৰি দিব। মানে 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ পইচা, এই পইচাটো চৰকাৰে দি শেষ কৰিব বুলি কৈছে। গতিকে আপোনালোকৰ যদি বেংক একাউণ্টত কিবা খেলি মেলি হৈ আছে, তেনেহ'লে সেইখিনি আপুনি সোনকালে ঠিক কৰি ল'ব। আৰু বহুতে সুধিব এই ভিডিঅ'টো চাই যে নতুনকৈ আমি কেতিয়া আবেদন কৰিব পাৰিম। গতিকে চৰকাৰে যেতিয়া অফিচিয়েল আপডেট আকৌ দিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ আবেদন কৰাৰ, মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। প্ৰত্যেকবাৰে মই আপোনালোকক এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণকৈ দেখুৱাওঁ যে কেনেকৈ এপ্লাই কৰিব লাগিব, মানে ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগিব। কাৰণ এই আঁচনিখনত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ এটা ক্ৰাইটেৰিয়া থাকে। লগতে আপোনালোকে যিটো কাম কৰিবৰ কাৰণে পইচাটো ল'ব, সেই পইচাটো আপোনালোকে কি কাম কৰিব তাৰ কাৰণে প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিব। পইচাটো আপোনালোকে পালে কেনেকুৱা কাম কৰিব, সেই কামটোৰ ওপৰত সম্পূৰ্ণ এটা প্ৰজেক্ট ৰিপৰ্ট বনাই আপোনালোকে দিব লাগিব। আৰু তাৰ পৰা যেতিয়া আপুনি চিলেক্ট হ'ব, তেতিয়া আপোনালোকে যিটো পইচা 2 লাখ টকা লাভ কৰিব, প্ৰথমে আপোনালোকে 1 লাখ টকা ইনষ্টলমেণ্ট লাভ কৰিব, তাৰ পৰা আপুনি আকৌ 1 লাখ টকা লাভ কৰিব। গতিকে এই যিখন আঁচনিৰ পইচা এতিয়া চৰকাৰে 5 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে দি শেষ কৰিব বুলি কৈছে। পিছৰ যিখন আঁচনিৰ বিষয়ে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, সেইখন হৈছে এটি কলি দুটি পাত। এইখন হৈছে এখন নতুন আঁচনি, যিখন আঁচনি চৰকাৰে যি আমাৰ বাগানত কাম কৰা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আনিছে। এই আঁচনিখনত এপ্লাই কৰা বুলি তেনেকুৱা একো প্ৰক্ৰিয়া নাই। খালি এই আঁচনিখনৰ যিটো তেওঁলোকৰ মেইন মটিভ হৈছে, সেইটো হৈছে যে 200 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে তেওঁলোকে বাগানৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক এই যিখন আঁচনি, এই আঁচনিখনৰ পইচা এতিয়া বিতৰণ কৰিব বুলি কৈছে। আৰু এই আঁচনিখনত এপ্লাই প্ৰক্ৰিয়া বুলি তেওঁলোকে কোনো একো উল্লেখ কৰা নাই। 25 জানুৱাৰীৰ পৰা তেওঁলোকে ডুমডুমাৰ পৰা এই আঁচনিখনৰ শুভাৰম্ভ
শুভাৰম্ভ কৰিব আৰু 5,000কৈ টকা প্ৰদান কৰিব বুলি কৈছে। গতিকে এই আঁচনিখনৰ পইচা পাব হ'লে আপোনালোকে ৰেজিষ্টাৰ্ড টি গাৰ্ডেন ৱৰ্কাৰ হ'ব লাগিব আৰু লগতে আপোনালোকৰ আধাৰ আৰু বেংক একাউণ্ট এইটো আপোনালোকৰ লিংক কৰা থাকিব লাগিব। যদি আপোনালোকৰ বেংক একাউণ্টত কিবা খেলিমেলি হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচাটো কিন্তু নেপাব আৰু আপুনি ৰেজিষ্টাৰ্ড ৱৰ্কাৰ হ'ব লাগিব, তেতিয়াহে এই পইচাটো পাব বুলি কৈছে। তাৰ পিছৰ যিখন আঁচনিৰ চৰকাৰে পইচা বিতৰণ কৰিব সেইখন হৈছে জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনি আবেদন প্ৰক্ৰিয়া নৱেম্বৰ মাহ নে অক্টোবৰ মাহতে ষ্টাৰ্ট হৈছিলে। এই আঁচনিখনত কেৱল যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব বুলি কৈছিলে আৰু এই আঁচনিখনত এপ্লাই কৰা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে 2500কৈ টকা মাহেকে দিব বুলি কৈছিলে। এবছৰলৈকে আপুনি প্ৰত্যেক মাহে 2500কৈ টকা লাভ কৰিব আৰু এই আঁচনিখনৰ মেইন যিটো মটিভ হয় সেইটো হৈছে চাকৰি সন্ধানৰ অৰ্থ শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকলে সাহায্য প্ৰদান, প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা আৰু স্বনিয়োজনৰ পথ সুগম কৰা। মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, এনেকুৱা নহ'ব যে আপুনি যোৱাবাৰ ধৰি লওক বোলে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'বলগীয়া আছিলে কিন্তু বেক থকাৰ কাৰণে আপুনি 25ত কমপ্লিট কৰিলে, তেনেকৈ হ'লে নহ'ব। ফ্ৰেছ আপুনি 2025 চনতে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব, তেতিয়া আপোনালোকে যিটো 2500 টকা সেইটো আপুনি মাহিলী লাভ কৰিব। ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলিছিলে। আপুনি যদি আবেদন কৰিলে আৰু আপুনি যদি চিলেক্ট হয় মানে আপুনি 25ত যদি আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই আঁচনিখনৰ যিটো পইচা সেইটো পাবই আৰু কলেজত এটা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও হৈছিলে। গতিকে আপোনালোকে যদি সকলোবিলাক কাম ঠিকমতে কৰি ল'লে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই যিটো 2500 টকা পইচা, এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাব বুলি এতিয়া চৰকাৰে কৈছে। শেষৰ যিখন আঁচনিৰ বিষয়ে চৰকাৰে ক'লে সেইখন হৈছে জীৱন অনুপ্ৰেৰণা আঁচনি। এতিয়া জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণা দুখন বেলেগ বেলেগ। জীৱন অনুপ্ৰেৰণা হৈছে সেইখন আঁচনি যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যিসকলক ধৰি লওক যিসকলে কিবা গৱেষণা কৰি থাকে তেওঁলোকৰ কাৰণে এই আঁচনিখন আনিছে। যিসকল ধৰি লওক ৰিচাৰ্চ স্কলাৰ তেওঁলোকক ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ হিচাপে চৰকাৰে 25,000কৈ টকা দিব আৰু যিসকল দিব্যাংগ ৰিচাৰ্চ স্কলাৰ তেওঁলোকক 40,000কৈ টকা প্ৰদান কৰিব বুলি কৈছে। যিসকল এলিজিবল হয় এই আঁচনিখনৰ কাৰণে ডাইৰেক্টলি তেওঁলোকক এই পইচাটো চৰকাৰে দিব বুলি কৈছে আৰু 11 ফেব্ৰুৱাৰীৰ পৰা এই যিটো এই পইচা বিতৰণৰ কাৰ্যসূচী চৰকাৰে আৰম্ভ কৰিব। লগতে 20 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা, এই অৰুণোদয় আঁচনি 8,000 টকা পইচা আপোনালোকৰ একাউণ্টত সোমাব যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়। গতিকে ফেব্ৰুৱাৰী মাহত চৰকাৰে বহুত কেইখন আঁচনি পইচা বিতৰণৰ কাম আৰম্ভ কৰিব, কাৰণ ইলেকশ্যনো আহি আছে আৰু ইলেকশ্যনৰ আগত তেওঁলোকে যিমান আঁচনি দিবলগীয়া আছে সকলোবিলাক এতিয়া দিব। আৰু আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আৰু 8,000 টকা যিটো পইচা, এই পইচাটো আপুনি যদি পাম বুলি ভাবিছে বা যিমান কেইখন আঁচনি চৰকাৰে বৰ্তমান আপোনালোকক দিব বুলি কৈছে পইচা, এই আটাইসমূহ আঁচনিৰ আপোনালোকে পইচা পাবৰ কাৰণে কেইটামান কামো কৰি ল'ব লাগিব, সেইটো কৈ দিছোঁ। প্ৰথমটো কাম হৈছে আপোনালোকৰ যিটো বেংক একাউণ্ট এইটো কোনো ধৰণৰ আপোনাৰ খেলিমেলি থাকিব নালাগিব। আপোনালোকৰ বেংক একাউণ্ট আৰু আপোনাৰ আধাৰ কাৰ্ড এই দুটা আপোনালোকৰ লিংক থাকিব লাগিব, নে DBTটো ইনেবল হৈ থাকিব লাগে। গতিকে আপোনালোকৰ যদি বেংক একাউণ্টত কিবা খেলিমেলি হৈ থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি পইচা লাভ নকৰিব। বিশেষকৈ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকৰ যদি বেংক একাউণ্ট খেলিমেলি হৈ আছে তেওঁলোকে কিন্তু পইচা লাভ নকৰিব। লগতে আপুনি যদি ষ্টুডেণ্ট হয় আৰু জীৱন প্ৰেৰণা আঁচনিৰ যদি আপোনালোকে ধৰি লওক পইচা পাব, আপোনাৰ যিটো বেংক একাউণ্ট আপুনি দিছে সেই বেংক একাউণ্টটো যাতে KYC ধুনীয়াকৈ আপডেট হৈ থাকে সেইটো মনত ৰাখিব। গতিকে আপোনালোক যিসকল এই আঁচনিসমূহৰ হিতাধিকাৰী হয় সকলোৱে নিজৰ বেংক আৰু আধাৰ লিংক হৈ আছে নে চাব, লগতে KYCটো আপোনালোকৰ আপডেট হৈ আছে নে সেইটো চাব। কাৰণ কিছুমান এনেকুৱাও ধৰি লওক মানুহ থাকে যি বেংক একাউণ্ট বিশেষ ইউজ নকৰে। গতিকে KYC যদি আপোনাৰ ফেইল হৈ থাকে আৰু সেই KYC নথকা বেংক একাউণ্টটোৱে যদি আপুনি দি দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পইচাটো সোমাব, কিন্তু আপুনি সেইটো উলিয়াবলৈ প্ৰব্লেম হ'ব বা আপুনি গমেই নাপাব যে পইচাটো সোমাইছে নে নাই সোমোৱা। গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এতিয়া আপোনালোকৰ স্ক্ৰীণত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দি থৈছোঁ। আপুনি যদি PM কিষাণ আঁচনিৰ হিতাধিকাৰী হয় আৰু 22 নম্বৰ কিস্তিৰ কাৰণে যদি ৱেইট কৰি আছে তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।